নমস্কাৰ সকলোলৈকে। দুখ নকৰাকৈ কোনো কালত কোনো লোকে সুখ ভোগ কৰিবলৈ নাপায়। আনকি প্ৰভুত্ব পৈতৃক সম্পত্তিও যদি বেছিকৈ থাকে, তেন্তে যদি এলেহুৱা হয়, তেন্তে তেওঁ সমূলি ভোগ কৰিবলৈ নাপায় সেই পৈতৃক সম্পত্তি। আনকি প্ৰভুত্ব পৈতৃক সম্পত্তি এলেহুৱা পুত্ৰৰ হাতত সম্পূৰ্ণ নষ্ট হয়। পেটৰ ভাতমুঠিয়ে মানুহৰ অকল লক্ষ্য নহয়, উদ্গতি বুলি প্ৰতিষ্ঠা, প্ৰতিপত্তি, প্ৰকাশ আদিহে বুজায়। আৰু উদ্গতিবিহীন জীৱন অৰ্থহীন। উদ্গতিৰ মন্ত্ৰ হ'ল শ্ৰম। সেইকাৰণে জীৱনৰ উদ্গতি কৰিবলৈ হ'লে কঠোৰ শ্ৰম কৰিবই লাগিব। সেইবাবে অসমীয়াত এষাৰ প্ৰবচন আছে, যেনে শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। যেনেকৈ হাঁহ, পাৰ, কুকুৰা ধৰিবলৈ শিয়ালে ৰাতি আহিব লাগিব ধৰিবৰ কাৰণে। যদি ৰাতিটো শিয়ালে শুই থাকে, তেন্তে তেওঁৰ গোটেই দিনটো খালী পেটে ভোকে লঘোণে থাকিব লাগিব। সেইকাৰণে প্ৰতিজন মানুহে সময়মতে নিজৰ কৰ্ম কৰি